বিমল এই দুধৰ্ষত ডকাইতটোৱে ডিঙিত ডেগাৰ লগাই চেইন ব্ৰেক কাঢ়ি নিছিল মহানগৰীৰ লগতে বিভিন্ন প্ৰান্তত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল মহানগৰ আৰক্ষীয়ে কেনেদৰে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল কোৰ্ট কৰায়ত্ব কৰিছিল কিহৰ বাবে মহানগৰ আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হৈছে গোটেই ঘটনাটো মই জানিবলৈ বিচাৰিছো পাপৰি চাওক এটা অতি ক'ব লাগিব যে গুৱাহাটীৰ ভিতৰতে এটা অতি জঘন্য এটা এনে ধৰণৰ অপৰাধৰ লগত জড়িত যুৱক ৰনেশ আৰু ৰনেশৰ বিষয়ে প্ৰায়খিনি গুৱাহাটীৰ এই গোটেই কামৰূপ এইটো অঞ্চলত বা পশ্চিম কামৰূপ বা দক্ষিণ কামৰূপ এই গোটেই বৃহত্তৰ অঞ্চলটোত যিমানখিনি ক্ৰিমিনেল আছে ৰনেশক চিনি নোপোৱা ক্ৰিমিনেল নাই আৰু ৰনেশ এনে এগৰাকী ক্ৰিমিনেল যে ৰনেশ বহুত ডেয়াৰ ডেভিল হয় যিকোনো চিটুৱেশ্যনত ৰনেশে যিকোনো এটা কাম কৰিবলৈ ইচ্ছা কৰিলে ৰনেশে কৰি ল'ব পাৰে ৰনেশ পূৰ্বতে কৰ্মৰত আছিল বগা বুলি এটা খুব ভেটাৰ্ণ গাড়ী চোৰ আছিলে যাৰ ঘৰ দক্ষিণ কামৰূপত আছিলে সেই দক্ষিণ কামৰূপৰ বগা নামৰ যিটো ভেটাৰ্ণ গাড়ী চোৰটোৰ লগত কাম কৰিছিল এই ৰনেশ নামৰ এজন যুৱকে আৰু ৰনেশ বসুমতাৰীয়ে সেই তাৰ পিছতে ৰনেশে ড্ৰাগছ মেঘালয়ৰ পৰা ড্ৰাগছ সৰবৰাহ কৰা কামত লগ লাগিলে মেঘালয়ৰ পৰা ড্ৰাগছ আনি গুৱাহাটীত ছাপ্লাই দিয়ে সিফালৰ পৰা যিখিনি ড্ৰাগছ আহে মেঘালয়ত অসমত বহুত চেকিং হৈ থকাৰ কাৰণে মেঘালয়ত ষ্ট'ৰ কৰে আৰু মেঘালয়ৰ পৰা আনি দিয়ে কিন্তু এই ৰনেশে আজিৰ পৰা দুদিন পূৰ্বে গণেশগুৰিৰ ওচৰত এগৰাকী মহিলাৰ ডিঙিত এখন চুৰি লগাই তেওঁৰ ডিঙিৰ চেইনডাল পাতভ্ৰমণ কৰিবলৈ আহোঁতে ছিঙি লৈ গৈছিল আৰু এই কথাটো চিচি কেমেৰা ভিজুৱেল চাই আৰু মহিলাগৰাকীৰ যিটো ভাষ্য অবয়বটো গাড়ী বাইকখন সকলো চাই ইতিমধ্যে আৰক্ষীয়ে গম পাইছিল যে এই কামটো ৰনেশে কৰিছে অৱশ্যে ৰনেশক বিচাৰি বিগত 3 দিনমান আৰক্ষীয়ে সম্পূৰ্ণৰূপে অভিযান চলাই আছিল কিন্তু শেষত কালি ৰাতি ৰনেশক এটা স্থানত আৰক্ষীয়ে ৰনেশক লাভ কৰিলে আৰু ৰনেশক লগ পাই ইতিমধ্যে তেওঁলোকে নিকাৰ ভাগত ৰনেশে মেঘালয়ৰ ক'ত ড্ৰাগছ আছে সেই ড্ৰাগছখিনিও দেখুৱাবলৈ লৈ গৈছিল দেখুৱাবলৈ লৈ যাওঁতে সেইখিনিতে আৰক্ষীৰ লগত জোৰাবাট নাপাওঁতে সেইখিনিতে আৰক্ষীৰ লগত কিন্তু হতাহতি হয় আৰু সেই হতাহতিত অৱশেষত আৰক্ষীয়ে তেওঁ ইতিমধ্যে ভৰিলৈ গুলী চালনা কৰিছে বুলি আমি গম পাইছো এই মুহূৰ্তলৈকে সবিশেষ তথ্য আমাৰ হাতলৈ অহা নাই কিন্তু এটা কথা যে ৰনেশ নামৰ এই যিজন যুৱক সেই যুৱকজনে এই যিখন বাইক লৈ সেই ক্ৰাইমটো সংগঠিত কৰিছিল দিছপুৰত সেই যিখন মটৰচাইকেল সেই মটৰচাইকেলখন আৰক্ষীয়ে জব্দ কৰিছে ৰনেশে যিখন চুৰি লৈ এই ঘটনা সংগঠিত কৰিছিল সেই চুৰিখনো ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে আৰু মহিলাগৰাকী ডিঙি এটা অংশ কাটি গৈছিল এই চুৰিৰে ৰেপি দিওঁতে গতিকে তেনেদৰে ভয় খুৱাই সেই চেইনডাল লৈ গৈছিল চেইনডালো পাইছে আমি এতিয়ালৈকে সবিশেষ তথ্য আমাৰ হাতলৈ অহা নাই কিন্তু আমাৰ হাতত যিমানটো খবৰ আছে যে মটৰচাইকেলখন জব্দ হৈছে সেই চুৰিখন জব্দ হৈছে আৰু সেই চেইনডাল কিন্তু ৰিকভাৰ হোৱা নাই যিডাল চুৰি চেইন আছিল ৰিকভাৰ হোৱাৰ তথ্য আমাৰ হাতলৈ এতিয়ালৈকে অহা নাই কিন্তু মেঘালয়ত যিখিনি ড্ৰাগছ মজুত আছে যি ড্ৰাগছ কিনিবৰ বাবে চেইনডাল চুৰি কৰা বুলি ৰনেশে ভাষ্য দিছিল আৰু সেই ৰনেশৰ ভাষ্যৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে ক'ত ড্ৰাগছ তেওঁ ক্ৰয় কৰে সেই স্থানত অভিযান চলাবলৈ গৈছিল যাওঁতে জোৰাবাটত আৰক্ষীৰ লগত জোৰাবাট নাপাওঁতে আৰক্ষীৰ লগত কিছু হতাহতি হৈছে আৰু যি হতাহতিত অৱশেষত তেওঁ ভৰিত গুলিয়াবলৈ আৰক্ষী বাধ্য হৈছে বুলি আমাৰ ওচৰলৈ খবৰ আহিছে গতিকে এই মুহূৰ্তত তেওঁ কলৈ লৈ যোৱা হৈছে এই মুহূৰ্তত GMCHলৈ লৈ যোৱা হৈছে নে অন্য কোনো স্থানলৈ সেয়াও কিন্তু এই মুহূৰ্তলৈকে স্পষ্ট হোৱা নাই বিমল এনে ধৰণৰ বহু ঘটনা এতিয়া মহানগৰীত বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আমি 72 ঘণ্টাৰ যদি খবৰলৈকে যাওঁ তেতিয়াহ'লে মহানগৰীত কেইবাটাও এনে ধৰণৰ চেইন স্নেচিং হওক বেগ কাঢ়ি লৈ যোৱা হওক এনে ধৰণৰ ঘটনাসমূহ কিন্তু বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে গতিকে ক'ৰবাত নহয় ক'ৰবাত এটা গেঙে মহানগৰীত এনেধৰণে মুকলিকৈ এইসমূহ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে গতিকে মহানগৰ আৰক্ষী ক'ৰবাত নহয় ক'ৰবাত যেন ব্যৰ্থ হৈছে তেনেধৰণৰ প্ৰশ্নও এতিয়া কৰিছে মহানগৰবাসীয়ে পাপুৰিয়াত এটা কথা আছে 5000 টকাতকৈ তলৰ কোনো সামগ্ৰী যদি এনে ধৰণৰ চোৰে চুৰি কৰি লৈ যায় বা কিবা কৰে তেতিয়াহ'লে সেই লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰে আৰক্ষীৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান হৈছে এইটো কথা নতুন BNS আইনৰ মতে যদি কোনোবা এটা চুৰি বস্তুৰ মূল্য যদি 5000 টকাতকৈ কম হয় আৰু তেনে চোৰক যদি আৰক্ষীয়ে ধৰেও আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেওঁক বুজাই বহাই তেওঁক পঠাই দিব লাগে এনেকুৱা এটা পৰিৱেশ এতিয়া আৰক্ষীয়ে কোনোবাই কৈছে যে মোৰ মোবাইলটো চুৰি কৰি লৈ গ'ল কিবা এটা সামগ্ৰী চুৰি কৰি গ'ল আৰু চুৰি ভেলুটো যেতিয়া FIR খন দিয়ে মানুহজনে দি দিয়ে যে চুৰি ভেলুটো প্ৰায় 3-4 টকাৰ বস্তু লৈ গ'ল বা মোৰ বেগটো 3-4 টকা এটা বেগ লৈ গ'ল তেতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰা হয় প্ৰথম কথা এটো অপৰাধীক এক প্ৰকাৰ এটা হুৰুঙা দিয়াৰ নিচিনা হৈছে গ্ৰেপ্তাৰ কৰিব নোৱাৰে তাৰ সুবিধাটো বৰ্তমান ক্ৰিমিনেলে লৈ আছে হেতুৱে সুবিধা কৰি দিয়াৰ দৰে হৈছে
2 নম্বৰ কথা এতিয়া অকল গুৱাহাটীৰ ক্ৰিমিনেল কিটাই নহয় সিহঁতে বাহিৰৰ পৰা বহু ক্ৰিমিনেল আছে মুম্বাইৰ পৰা ক্ৰিমিনেল আহিছে ঝাৰখণ্ডৰ পৰা আহিছে মহাৰাষ্ট্ৰৰ পৰা আহিছে আৰু আহি গুৱাহাটীত ক্ৰাইম কৰিছে তেনে তথ্য আৰক্ষীৰ হাতত আৰক্ষীয়ে লাভ কৰিছে আৰু তাৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই আছে কিন্তু তাৰ মাজতে এটা কথা যে ক্ৰিমিনেল আৰু আৰক্ষী এটা মুদ্ৰাৰ ইটো আৰু সিটো পিঠি কোনোবা দিনা যদি ক্ৰিমিনেল বেছি ফোকাছত থাকিব কোনোবা দিনা আৰক্ষী ফোকাছত থাকিব এতিয়া দেখা পোৱা গৈছে যে মহানগৰবাসীয়ে এনেকুৱা এটা পৰ্যায়লৈ গৈছে যে তেওঁলোকে সোণৰ চেইন পিন্ধা বাদ দিলে ক'ৰবাত কোনোবা এগৰাকীয়ে হয়তো সোণৰ চেইন পিন্ধে বাকীটো মেক্সিমাম মানুহে আজি তাৰিখত নকল সোণেই পিন্ধে নকল সোণৰ চিটি গ'ল্ড চেইন পিন্ধে এনেকুৱা ধৰণৰ বস্তু পিন্ধে কাৰণ সেই ভৰসাটো কিয় নাই আৰক্ষীৰ ওপৰত ভৰসা হেৰুৱাৰ কাৰণ এই ক্ৰিমিনেলৰ উৎপাত যিগৰাকী মহিলাৰ ডিঙিত চুৰিখন লগাই ৰাতিপুৱাই লৈ গৈছে কেইদিনমান পূৰ্বে ৰাজগড়ত এগৰাকী মহিলাক পিষ্টল লগাই লৈ গৈছে সেইটো এজন এটা যেহেতু চুইগিৰ চালক আছিল চুইগিৰ ডেলিভাৰী বয় আছিল যে ডিঙিত পিষ্টল ডিঙিত এখন দা লগাইছে লগাই পেলাই লৈ গৈছে এই দা লৈ যিটো সন্ত্ৰাস আৰম্ভ হৈছে মহানগৰীত বাইক লৈ ঘূৰি ফুৰিব কঁকালত দাখন লৈ থাকিব এইটো এটা ডাঙৰ গেং আৰম্ভ হৈছে আৰু আৰক্ষীয়ে আজিৰ যিটো অভিযান সেই অভিযানটো কেইটামান মুহূৰ্তৰ পূৰ্বে চলা অভিযান আৰু সেই অভিযানটোত আৰক্ষীয়ে যিটো ধৰণেৰে টেকল কৰিবলৈ গৈছে বা যে ইয়াৰ আঁৰত যে ড্ৰাগছ আছে কথাটো হয়তো প্ৰতিপন্ন হৈ গ'লহেঁতেন যদিহে অভিযানটো সম্পূৰ্ণ হ'লহেঁতেন কিন্তু বৰ্তমান তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছে কিছু সময়ৰ পিছত আমি জানিব পাৰিম যে তেওঁক আচলতে কোন চিকিৎসালয়ত ৰখা হৈছে বা কি অৱস্থাত বৰ্তমান আছে ক'ত গুলি লাগিছে কিছু সময়ৰ পিছতহে আমি জানিব পাৰিম কিন্তু এই মুহূৰ্তত এইটো কথা কৈছে যে বিগত মই যিমান দূৰ গম পাওঁ ৰণেশ বসুমতাৰীৰ বিৰুদ্ধে যে বিগত বগাৰ দিনত আজিৰ পৰা এটা দশক পূৰ্বে বগাই যেনেদৰে সন্ত্ৰাস আৰম্ভ কৰিছিল আৰু সেই একেটা সময়ৰ পৰাই সন্ত্ৰাস আৰম্ভ কৰা মানুহ আছিল ৰণেশ আৰু ৰণেশে যিকণ সময়ত বগাই ইয়াৰ পৰা গাড়ী চুৰি জড়িত আছিল বগা নামৰ যিটো অভিযুক্তক ইতিমধ্যে আৰক্ষীৰ গুলীত মৃত্যু হৈছে কিছুদিন পূৰ্বে কামৰূপ আৰক্ষীৰ গুলীত বগা মৃত্যু ঘটিল কিন্তু বগাৰ লগত একেটা সময়তে আজিৰ পৰা 10 বছৰ পূৰ্বে গুৱাহাটীত ট্ৰাক সৃষ্টি কৰা এটা মানুহ আছিল ৰণেশ আৰু সেই ৰণেশে তেতিয়াৰ পৰা কিন্তু মাজে কিছু সময় জেলত থাকে পুনৰ ওলাই আহে কিছু সময় জেলত থাকে পুনৰ ওলাই আহে আৰু এনেদৰে আহি অৱশেষত এনেদৰে ক্ৰাইম কৰে আকৌ কাৰাগাৰলৈ যায় এনেদৰে বিগত 10 বছৰে দেখি থকা হৈছিল কিন্তু ৰণেশ যে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত আছিল শেহতীয়াকৈ আমাৰ ওচৰতো খবৰ আছিল আৰু সেই খবৰ আমি আৰক্ষীক দিছিলোঁ কিন্তু গতিকে দেখা পোৱা গৈছে যে ৰণেশে অৱশেষত আজি ড্ৰাগছৰ সেই চ'ৰ্চ দেখাই নিবলৈ যাওঁতেই যে যিহেতু ৰণেশ যথেষ্ট ওখ পাখ এটা ল'ৰা আৰু যথেষ্ট শকত আৱত গতিকে সি যিকোনো এজন পুলিচ এটাক ৰখোৱাটো কিছু সমস্যাই কাৰণ ই বহুত শক্তিমান আৰু তাৰ উপৰি বহুত ডেঞ্জাৰাছ হয় মানুহটো বহুত মানে ভয়ানক ৰূপত সি এগ্ৰেছিভ হৈ যাব পাৰে তেনেধৰণৰ গতিকে তাক হয়তো তেনেদৰে আৰক্ষীয়ে কোনোবা এজন কনিষ্টবল বা এদিকে লৈ আছিল তেনেকুৱা পৰ্যায়ত সি পলোৱাৰ চেষ্টা কৰিলে নেকি এনেকুৱাও সন্দেহ হয় গতিকে এই মুহূৰ্তলৈকে সবিশেষ তথ্য অহা নাই কিছু সময়ৰ পিছত আমি সবিশেষ তথ্য দিবলৈ পাপৰি সক্ষম হ'ম ঠিক আছে ধন্যবাদ জনাইছো বিমল ভূষণ মহন্ত বৰ্তমানলৈকে পোৱা তথ্যখিনি আমাৰ দৰ্শকসকলক জনোৱাৰ বাবে আকৌ আমি উল্লেখ কৰিছোঁ ৰণেশ দৈমাৰী এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল মহানগৰীৰ লগতে ইয়াৰ ওচৰ পাজৰৰ অঞ্চলকেইটাত আৰু সেই ৰণেশকে কালি নিশাৰ ভাগত আৰক্ষীয়ে গুলিয়াইছে বুলি খবৰ আহিছে গতিকে ক'ত ৰাখিছে কিমান অৱস্থা গুৰুতৰ এই কথাখিনি কিছু সময়ৰ পাছতে আমি আপোনালোকক জনাম কিন্তু মহানগৰীত শেহতীয়াকৈ বৃদ্ধি পোৱা চুৰি ডকাইতিৰ এনেসমূহ ঘটনাৰ পাছত কিন্তু শংকিত হৈ পৰিছে মহানগৰবাসী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ